নমস্কাৰ বন্ধু বান্ধৱীসকল, গোটৰ মহিলাসকলৰ বাবে ভাল খবৰ। সহায়ক গোটৰ মহিলা মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি, যিখন আঁচনিৰ জৰিয়তে অসমৰ আত্মসহায়ক গোটৰ মহিলা সদস্যসমূহক প্ৰথম পৰ্যায়ত 10,000, দ্বিতীয় পৰ্যায়ত বেংক আৰু ৰাজ সাহায্যৰে 25,000 আৰু তৃতীয় পৰ্যায়ত 50,000 টকা পৰ্যন্ত বেংকৰ জৰিয়তে দিয়াৰ ব্যৱস্থা থাকিব। সেই আঁচনিখন ৰূপায়ণ কৰিবৰ বাবে আজি আমাৰ কেবিনেটে 2,000 কোটি টকাৰ অনুমোদন জনায়। এতিয়া মই আপোনালোকক মহিলা উদ্যমিতা আঁচনিখনৰ বিষয়ে কেইআষাৰমান কথা ক'ব খুজিছোঁ। আমাৰ ৰাজ্যৰ আত্মসহায়ক গোটৰ সদস্যসকলক আমি 4 লানি সাৰ্ভে কৰাৰ পিছত, কাৰোবাৰ 3টা সন্তানত আছে নে তাতকৈ বেছি আছে, বিভিন্ন সাৰ্ভে কৰাৰ পিছত আমি 31 লাখ মহিলাক প্ৰথম পৰ্যায়ত এই আঁচনিখনৰ বাবে উপযুক্ত বুলি আমি ইনফৰমেশ্যন বা আমি তথ্য কালেক্ট কৰিছোঁ। কিন্তু অসম চৰকাৰে 27 লাখ মহিলাক এই আঁচনিখনৰ সুবিধা দিব আমাৰ বাজেট অনুসৰি। কাৰণ আমি যদিও 30 লাখ মহিলাই পাছ কৰিছে, আমি 27 লাখ মহিলাকহে এই আঁচনিৰ সুবিধা দিব পাৰিম। সেইবাবে অহা কেইটামান দিনত ব্লক পৰ্যায়ত এই আঁচনিৰ চূড়ান্ত হিতাধিকাৰী নিৰ্বাচনৰ কাম আৰম্ভ হ'ব। কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰিছে যে যিসকল মন্ত্ৰী, বিধায়ক, প্ৰাক্তন বিধায়কৰ পৰিয়াল, তেওঁলোকে এই আঁচনিখনৰ সুবিধা নাপাব। দ্বিতীয়তে, যিসকল ৰাজপত্ৰিত বিষয়া, গেজেটেড ক্লাছ 1 এণ্ড ক্লাছ 2 অফিচাৰ, তেওঁলোকৰ পৰিয়ালেও এই আঁচনিৰ সুবিধা নাপাব। যিসকলৰ আমাৰ মদৰ দোকানৰ লাইচেন্স আছে, যিসকলৰ ঘৰত ব্যৱসায়িক ভিত্তিত ট্ৰাক্স আছে, JCB আছে, বা যিসকলে আয়কৰ পৰিশোধ কৰে, তেনেকুৱা লোকেও বা তেনেকুৱা আইমাতৃয়েও এই আঁচনিখনৰ সুবিধা নাপাব। আৰু যিসকল আইমাতৃ মহালাখপতি হৈছে, তেওঁলোকক আমি এখন সুকীয়াকৈ আঁচনি দিম। যিহেতু অলৰেডি তেওঁলোকে বেংকৰ পৰা লাখ টকা লোনেই ল'লে, গতিকে 10,000 টকা লোৱাত ইয়াৰ প্ৰয়োজন নাই। কিন্তু তেওঁলোকক আমি সুকীয়াকৈ আৰু ভাল আঁচনি এখন দিয়াৰ বাবে আমি চিন্তা কৰিম। এই ধৰণে আমি যিটো মহিলাসকলক 10,000 টকা দিয়াৰ ঘোষণা কৰিছিলোঁ, সেই আঁচনিখনক আমি চূড়ান্ত পৰ্যায়লৈ লৈ গৈছোঁ আৰু আঁচনিখনৰ শুভ উদ্বোধন এপ্ৰিল মাহত আমি বিহালী সমষ্টিত কৰিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। অৰ্থাৎ প্ৰথম বিহালীৰ আইমাতৃসকলক এই টকা দি পেলাই এই আঁচনিখনৰ আমি শুভ উদ্বোধন কৰিম। তাৰ পিছত প্ৰতিটো সমষ্টিতে একোখন মিটিং হৈ এই আঁচনিৰ টকা আমি সমষ্টি ভিত্তিক বিতৰণ কৰি যাম।